নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান পাৰ্ট নম্বৰ 5। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা। ইয়াত তোমালোকৰ এই 5 নম্বৰ পাঠৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, এই পাঠটিৰ যিমানখিনি প্ৰশ্নাৱলীৰ কুৱেশ্যন আছে সকলোবিলাক কুৱেশ্যন আনচাৰ ইয়াতে পাই যাবা। আৰু এই পাঠৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে সেইখিনি কুৱেশ্যনো তোমালোকে ইয়াতে পাই যাবা। ইয়াত চোৱা, ধুনীয়াকৈ দিয়া আছে এইবিলাক কুৱেশ্যনৰ এনচাৰ আৰু অতি চমুকে দিয়া হৈছে। গতিকে তোমালোকে অলপ ধৈৰ্যৰে ভিডিঅ'টো চাই থাকা, তোমালোকৰ সকলোবিলাক কনফিউজ ইয়াতে দূৰ হৈ যাব। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম ইয়াৰ প্ৰশ্নাৱলী 1ত যিবিলাক দিয়া আছে সেইখিনি কুৱেশ্যন। তাৰপিছত আমি প্ৰশ্নাৱলী 2 আৰু প্ৰশ্নাৱলী 3 এইবিলাক আলোচনা কৰিম। লাষ্টত আমি আলোচনা কৰিম কি অনুশীলনীৰ কুৱেশ্যনখিনি। ইয়াত চোৱা, নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডবা ৰেইনাৰৰ ট্ৰেয়াৰ্ড আছিল নে তুলনা কৰা আৰু বিচাৰি উলিওৱা। ইয়াৰ উত্তৰটো কি হ'ব? নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডবা ৰেইনাৰৰ ট্ৰেয়াৰ্ড আছিল। তোমালোকে জাষ্ট হয় বুলি লিখি দিবা বা আছিল বুলি লিখি দিবা। আৰু যদি উদাহৰণ দিব বিচৰা, উদাহৰণ দিয়া আছে ইয়াত, উদাহৰণখিনি চাই তোমালোকে এটা বা দুটা উদাহৰণ দি দিবা। তুলনা যেনেকৈ দিয়া আছে উদাহৰণস্বৰূপে লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম লিখি দিবা, হৈ যাব। 2 নম্বৰত কি দিছে? ডবা ৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল? ইয়াৰ উত্তৰটো কি হ'ব? ডবা ৰেইনাৰৰ শ্ৰেণী বিভাজনৰ প্ৰধান সীমাবদ্ধতাসমূহ আছিল। 1 নম্বৰত কি দিয়া আছে? তেওঁ সেই সময়ত আৱিষ্কৃত সকলোবোৰ মৌলক ট্ৰেয়াৰ্ড হিচাপে সজাব পৰা নাছিল। আৰু 6 নম্বৰত কি দিয়া আছে? তেওঁ মাত্ৰ 3টাহে ট্ৰেয়াৰ্ড চিনাক্ত কৰিবলৈ সক্ষম হৈছিল, সেয়েহে এই শ্ৰেণী বিভাজনৰ পদ্ধতিটো বৰ উপযোগী নাছিল। 3 নম্বৰত কি দিছে? নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? ইয়াৰ উত্তৰটো হ'ব নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল, ক নম্বৰত দিয়া আছে এই সূত্ৰটো কেৱল কেলছিয়াম মৌলটোলৈকেহে প্ৰযোজ্য হৈছিল। তাৰপিছত খ নম্বৰত কি দিয়া আছে? তেওঁ ধৰি লৈছিল যে প্ৰকৃতিত কেৱল 56টা মৌলেহে আছে আৰু ভৱিষ্যতে কোনো নতুন মৌল আৱিষ্কাৰ নহয়। গ নম্বৰত কি দিয়া আছে? তালিকাত মৌলবোৰৰ মিলাবৰ বাবে তেওঁ একেটা স্থানতে দুটাকৈ মৌল যেনে CO আৰু NI বহুৱাইছিল আৰু ধৰ্ম অমিল থকা মৌলৰ সৈতেও একেটা স্তম্ভতে স্থান দিছিল। এতিয়া তোমালোকে প্ৰশ্নাৱলী 2। প্ৰশ্নাৱলী 2ত কি দিছে চোৱা তোমালোকে, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত কি কৰা নিৰ্মাণ কৰা। যেনেকুৱা কে দি আছে CAI, SI আৰু BA। ইয়াত তোমালোকে চোৱা, কে যেনেকুৱা দিয়া হ'ব কি K2A, COC কি হ'ব তোমালোকৰ CO2, তাৰপৰা AI কি হ'ব 2O3, তাৰপিছত SI2 কি হ'ব SiO2 আৰু BA2 হ'ব BaO। তাৰপিছত তোমালোকে 2 নম্বৰ কি দিছে? গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল। যিকোনো আমাৰ দুটা লিখিব লাগে। এটা হ'ব কি? এটা হ'ব আমাৰ স্কেণ্ডিয়াম আৰু এটা হ'ব জাৰ্মেনিয়াম। তাৰপিছত তোমালোকে 3 নম্বৰত মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি নীতিবোৰ কি কি আছিল? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ? 1 নম্বৰত যেনেকুৱা দিছে মৌলবোৰক ইহঁত ক্ৰম বৰ্ধমান পাৰমাণৱিক ভৰ অনুসৰি সজাইছিল। 2 নম্বৰটো কি আছে? ৰাসায়নিক ধৰ্ম সদৃশ্যতা বিশেষকৈ মৌলবোৰে গঠন কৰা হাইড্ৰজেন আৰু অক্সাইড সংকেতসমূহক মূল ভিত্তি হিচাপে লৈছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যন কি কৈছে আমাৰ? সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয় বৰ্গত কিয় স্থান দিয়া হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব চোৱা, সম্ভ্ৰান্ত গেছবোৰ যেনে হিলিয়াম, নিয়ন আৰু অৰ্গন অতিশয় নিষ্ক্ৰিয় বা ৰাসায়নিকভাৱে অপ্ৰতিক্ৰিয়াশীল আৰু বায়ুমণ্ডলত অতি কম পৰিমাণে পোৱা যায়। ইয়াত ধৰ্ম বাকী মৌলবোৰতকৈও সম্পূৰ্ণ সক্ৰিয় হোৱাৰ বাবে পূৰ্বৰ তালিকাত কোনো সাল সলনি নকৰাকৈ এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছিল। তাৰপিছত তোমালোকে 3 নম্বৰ প্ৰশ্নাৱলী। এই প্ৰশ্নাৱলীটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে তোমালোকে আৰু বাকীবিলাক ছাবজেক্টৰো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা। এতিয়া আহা 3 নম্বৰ প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটো আমাৰ কি কৈছে, আধুনিক পৰ্যায়বৃত্ত তালিকাত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব? আধুনিক পৰ্যায়বৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবে তলত দিয়া ধৰণে আসোঁৱাহবোৰ দূৰ হৈছিল। এটা কি আছে তোমালোকৰ? প্ৰথমটো আছে আমাৰ আইষ্টপৰ স্থান। আইষ্টপৰ স্থান কি কৈছে? একেটা মৌলৰ আইষ্টপসমূহৰ পাৰমাণৱিক সংখ্যা একে হোৱাৰ বাবে ইহঁতক একেটা স্থানতে ৰখা হ'ল। আৰু এটা কি আছে আমাৰ? ভুল ক্ৰম সংশোধন। অধিক পাৰমাণৱিক ভৰ সম্পন্ন কবাল্ট CO পাৰমাণৱিক সংখ্যা 27ত কম পৰিমাণৰ পাৰমাণৱিক ভৰ থকা নিকেল Ni পাৰমাণৱিক সংখ্যা 28ৰ আগত স্থান দিয়াৰ খেলিমেলিটো দূৰ হয়। তাৰপিছত আহা তোমালোকে 2 নম্বৰ কুৱেশ্যন, মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি? ইয়াৰ উত্তৰটো হ'ব আমাৰ, এটা হ'ব কেলছিয়াম আৰু এটা হ'ব বেৰিলিয়াম। ইয়াৰ উত্তৰটো ভিত্তিটো তোমালোকে নিলিখিব পাৰা, লিখিলে যদি 2 মাৰ্ক থাকে তোমালোকে এইখিনি লিখি দিবা, আৰু যদি নাথাকে 2 মাৰ্ক, এইটো লিখাৰ দৰকাৰ নাই, জাষ্ট তোমালোকে দুটা ইয়াতে লিখি দিবা। তাৰপিছত তোমালোকে আহা 3 নম্বৰ কি কৈছে আমাৰ, বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা 3টা মৌলৰ নাম লিখিবা। কি? লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম। 2 নম্বৰ কি দিছে, বহিৰ্তম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা মৌলৰ নাম বেৰিলিয়াম আৰু মেগনেছিয়াম। তাৰপিছত C নম্বৰত পৰিপূৰ্ণ বহিৰ্তম কক্ষত থকা 3টা মৌল কি হ'ব? এটা হিলিয়াম, নিয়ন আৰু অৰ্গন। তাৰপিছত তোমালোকে আহা 4 নম্বৰ কি কৈছে আমাৰ, এই দিছে লিথিয়াম, ছডিয়াম, পটেছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সদৃশ্য আছেনে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, হয় আছে। এই আটাইকেইটা মৌলৰ পৰমাণুৰ বহিৰ্তম কক্ষত এটাকৈ যোজক ইলেক্ট্ৰন থাকে বুলি লিখি দিবা। 2 নম্বৰ কি দি আছে, হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়? ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা, দুয়োৰে বাহিৰতম কক্ষ ইলেক্ট্ৰনৰ দ্বাৰা সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থাকে। তোমালোকে এইখিনি লিখি দিবা, আৰু যদি বেছিকৈ লিখিব খোজা তোমালোকে এই লাইনটো লিখি দিবা তলত। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 5 কি কৈছে, আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা দুটা 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু? ইয়াৰ উত্তৰটো কি হ'ব, লিথিয়াম আৰু বেৰিলিয়াম। তোমালোকে লিখিবা। তাৰপিছত 6 নম্বৰ কি দিছে, পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতুধৰ্মী হ'ব বুলি অনুমান কৰিবা? তোমালোকে ইয়াত দি আছে, ইয়াত লিখিবা, উত্তৰত কি লিখিবা, বেৰিলিয়াম, কাৰণ ই তালিকাৰ একেবাৰে বাওঁফালে 2 নম্বৰ বৰ্গত অৱস্থিত। তাৰপিছত তোমালোকে আহা অনুশীলনীৰ কুৱেশ্যনখিনি। অনুশীলনীৰ কুৱেশ্যনত কি চোৱা তোমালোকে 1 নম্বৰ কি দি আছে, পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তন কোনটো উক্তি শুদ্ধ হয়নে? তোমালোকে ইয়াত লিখিবা C নম্বৰটো আমাৰ শুদ্ধ। পৰমাণুবোৰৰ সৈতে যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়। কাৰণটো তোমালোকে ইয়াত নিলিখিলেও হ'ব, জাষ্ট তোমালোকে C নম্বৰটো লিখি দিবা। তাৰপিছত আহা 2 নম্বৰত, মৌল Xয়ে সংকেতৰ ক্লৰাইড গঠন কৰে। মৌল Xত কোনটোৰে সৈতে একেটা বৰ্গতে থকা সম্ভাৱনা আটাইতকৈ বেছি? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা B নম্বৰ Mg। তাৰপিছত আহা 3 নম্বৰত, কোনটো মৌলৰ আছে? ইয়াত লিখিবা ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ। ইয়াত লিখিবা তোমালোকে নিয়ৰ আৰু ইলেক্ট্ৰনীয় বিন্যাস। তাৰপিছত B নম্বৰত কি দিছে, 2, 8 আৰু 2 ইলেক্ট্ৰনীয় বিন্যাস। এইটো হ'ব আমাৰ উত্তৰ মেগনেছিয়াম। তাৰপিছত C নম্বৰত চোৱা কি দিছে, যোজক কক্ষ 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ। তোমালোকে ইয়াত লিখিবা সিলিকন, আৰু এটা হ'ব কি আমাৰ ইলেক্ট্ৰনীয় বিন্যাস। D নম্বৰত কি দিছে, যোজক কক্ষ 3টা ইলেক্ট্ৰনেৰে সৈতে মুঠ 2টা কক্ষত কি লিখিবা, এটা বৰণ আৰু ইলেক্ট্ৰনীয় বিন্যাস। E নম্বৰত কি দিছে, দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 2 গুণ ইলেক্ট্ৰন। ইয়াৰ উত্তৰটো হ'ব কাৰ্বন আৰু ইলেক্ট্ৰনীয় বিন্যাস। তাৰপিছত আহা 4 নম্বৰ উত্তৰ। 4 নম্বৰত কি কৈছে, এই নম্বৰটো, পৰ্যায়বৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে? ইয়াৰ উত্তৰটো তোমালোকে চোৱা, এই আটাইবোৰ মৌলৰে যোজক ইলেক্ট্ৰনৰ সংখ্যা 3 আৰু ইহঁতৰ
যোজ্যতা হ'ল 3 বি নম্বৰ কি দিছে পৰ্যাবৃত্ত তালিকাত ফ্ল'ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে লিখিবা এই আটাইবোৰ মৌলৰে বহিৰ্তম কক্ষত 7টাকৈ ইলেক্ট্ৰন থাকে ইহঁত আটাইবোৰেই অধাতু আৰু ইহঁত যোজ্যতা হ'ব কি আমাৰ 1 5 নম্বৰ কি দিছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2 8 আৰু 7 এই নম্বৰটো হ'ব এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব 17 তোমালোকে লিখি দিবা তাৰপিছত আহা বি নম্বৰটো তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক অদৃশ্য থাকিব ইয়াৰ উত্তৰটো হ'ব F9 কাৰণটো তোমালোকে লিখিবা কাৰণ ফ্ল'ৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2 আৰু 7 যাৰ বহিৰ্তম কক্ষত ক্লৰিনৰ দৰেই 7টা যোজক ইলেক্ট্ৰন আছে 6 নম্বৰত কি আছে চোৱা তোমালোকে পৰ্যাবৃত্ত তালিকা 3টা মৌলৰ A B আৰু C ৰ স্থানসমূহ ইয়াত A নম্বৰ কোৱেশ্চন কি দিছে মৌলৰ A ধাতু নে অধাতু এই উত্তৰটো হ'ব অধাতু যেহেতু তোমালোকে এইটো লিখি দিবা ইয়াত ইম্পৰ্টেণ্ট নাই তোমালোকে তথাপিও লিখি দিব পাৰা বি নম্বৰটো হ'ব চি মৌলটো এতকৈ বেছি সক্ৰিয় কম সক্ৰিয় এইটো হ'ব আমাৰ কম সক্ৰিয় তাৰপিছত চি নম্বৰটো চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু এইটো হ'ব আমাৰ সৰু তাৰপিছত আহা ডি নম্বৰটো মৌল এৰ এনে ধৰণৰ আয়ন কেটায়ন বা এনায়ন গঠন কৰিব এইটোতো আমাৰ এনায়ন গঠন কৰিব তাৰপিছত আহা 7 নম্বৰ কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন কি কৈছে নাইট্ৰজেন পাৰমাণৱিক সংখ্যা 7 আৰু ফসফৰাছ পাৰমাণৱিক সংখ্যা 15 বৰ্গ থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ইহঁতৰ কোনটো ছবি বেছি বিদ্যুৎ ধনাত্মক হ'ব আৰু কিয় ইয়াৰ উত্তৰটো তোমালোকে চোৱা ইয়াত কি দিছে ইলেক্ট্ৰনীয় বিন্যাস কি আছে নাইট্ৰজেন 2 5 আৰু ফসফৰাছ আছে কি আমাৰ 8 2 8 আৰু 5 বিদ্যুৎ ধনাত্মক কাৰণ কি কাৰণে হ'ল নাইট্ৰজেন অধিক বিদ্যুৎ ধনাত্মক হ'ব কাৰণ বৰ্গ একোটাৰ ওপৰৰ পৰা তললৈ গ'লে পৰমাণুৰ আকাৰ বৃদ্ধি পোৱাৰ বাবে বিদ্যুৎ ধনাত্মক হ্ৰাস পায় 8 নম্বৰ কি আছে পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে ইয়াৰ উত্তৰটো হ'ব পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস তাৰ স্থানত পৰ্যায় আৰু বৰ্গ ইয়াৰ সহায়ত নিৰ্ণয় কৰে যেনেকুৱা ক নম্বৰ দি আছে কিমান পৰমাণু এটাৰ মুঠ কক্ষৰ সংখ্যাৰ তাৰ পৰ্যায় নম্বৰ সূচায় আৰু খ নম্বৰটো কি দিছে বহিৰ্তম কক্ষৰ যোজক ইলেক্ট্ৰন সংখ্যাত বৰ্গ নম্বৰ সূচায় তাৰপিছত 9 নম্বৰটো কি আছে আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম 12 19 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল কেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে এই কেইটা কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে তোমালোকে দিয়া আছে ইয়াত ধুনীয়াকৈ পঢ়ি ল'বা তাৰপিছত 10 নম্বৰটো আছে তোমালোকে 10 নম্বৰটো চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজন তুলনা কৰা তোমালোকে ইয়াত ধুনীয়াকৈ দিয়া আছে চোৱা বিষয় দিয়া আছে যেনেকুৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকা ইয়াত দিয়া আছে কি মূল ভিত্তি তোমালোকে এনেকৈ লিখিবা এনচাৰ দিয়া আছে আৰু মই কৈ নাযাওঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তোমালোকে চাই ভালকৈ পঢ়িবা মই ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টো তোমালোকক নেক্সট ভিডিঅ'ত মোক লগ পাবা চ' গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভালকৈ পঢ়া